নমস্কাৰ দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅত মই প্ৰিয়ংকা আহিছো বিতং বাতৰিলৈ ঘাতক বন্ধুৰ হাতত প্ৰাণ গৈছিল উদালগুৰিৰ যুৱ চিকিৎসক ৰাহুল বসুমতাৰীৰ যোৰহাটৰ ভাড়াঘৰত সংঘটিত হত্যাকাণ্ডক 24 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে গ্ৰেফতাৰ কৰে ৰাহুলৰ ঘাতক বন্ধুক কিন্তু কিহৰ ভাবে হত্যা কৰিছিল যুৱ চিকিৎসকগৰাকীক চাওঁ আহক ঘটনা সংঘটিত হোৱাৰ 24 ঘণ্টা নহতেই আৰক্ষী গ্ৰেপ্তাৰ কৰিলে যোৰহাটৰ যুৱ চিকিৎসক হত্যাকাণ্ডৰ মূল অভিযুক্তক যোৰহাটৰ ডাক্তৰ জে.কে. শইকীয়া হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়ৰ ইণ্টাৰ্ণ চিকিৎসক ৰাহুল বসুমতাৰীৰ হত্যা কৰাৰ অভিযোগত দিগন্ত তাঁতী নামৰ যুৱকজনক শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ তদাৰকীত যোৱা আৰক্ষীৰ এটা দলে গড়ালিৰ সদৰ গেটৰ সমীপৰ বাসগৃহৰ পৰা দিগন্তক গ্ৰেপ্তাৰ কৰে ৰাহুলৰ নতুন বন্ধু দিগন্ত পেছাত এগৰাকী পেইণ্টাৰ আৰু দিগন্তৰ সৈতে ৰাহুলৰ বন্ধুত্ব দীৰ্ঘদিনীয়া নাছিল বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে ধৃত দিগন্তৰ পৰা আৰক্ষীয়ে মৃত ৰাহুলৰ মোবাইল ফোনটো উদ্ধাৰ কৰে দেওবাৰে চিনামৰা বাগিচাৰ সমীপৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে ধৃত দিগন্তৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰাহুলৰ ৰয়েল এনফিল্ড মটৰ চাইকেলখন ইয়াৰ চাবি কেমেৰা নগদ ধনকে ধৰি বহু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ইতিমধ্যে আৰক্ষীৰ জেৰাত ধৃত দিগন্তই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে হত্যা কৰাৰ পিছত কাপোৰ সলাই বাথৰুমত গা ধুই ৰাহুলৰ কোঠাত বহু সময় পাৰ কৰিছিল দিগন্তই সিদিনাখন ৰাতি তেওঁলোকে ভাত পানী খাই একেলগে আছিলে শুইছিলো একেলগে কিন্তু শেষ ৰাতি পিনে কিবা তেওঁলোকৰ কথা কটাকটি হৈ মনোমালিন্য হয় আৰু তাৰ যাৰ ফলত হত্যাকাণ্ডটো সংঘটিত হয় আৰু হত্যাকাৰী তেওঁ শীতল মস্তিষ্কৰে তেওঁ যেতিয়া দেখিলে গাত তেওঁ ব্লাড লাগিছে তেজ লাগিছে তেওঁ বাথৰুমত গা ধুই তাৰপিছতে যিখিনি বস্তু আছিলে তেজ লগা ডিছপ'জ কৰিব চেষ্টা কৰিছিলে কিন্তু গোটেইখিনি নোৱাৰিলে আমি পাইছো কিছুমান বস্তু সামগ্ৰী শনিবাৰে পুৱা যোৰহাট নগৰৰ চন্দন নগৰৰ বাইলেন নম্বৰ 4ৰ এটা ভৱনৰ দ্বিতীয় মহলাত থকা ভাড়াঘৰত ৰাহুলৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হৈছিল মজিয়াত তেজৰ ডুঙাৰ মাজত পৰি থকা অৱস্থাত ৰাহুলৰ মৃতদেহত চোকা অস্ত্ৰৰ আঘাতৰ চিন স্পষ্ট হৈ আছিল আৰক্ষীয়ে ৰাহুলৰ কোঠাৰ পৰা দুখন চুৰি আৰু এখন কটাৰী উদ্ধাৰ কৰাৰ লগতে বাথৰুমৰ কমোডৰ পৰা তেজ লাগি থকা এটা পেণ্ট উদ্ধাৰ কৰিছিল এই পেণ্টটোত লাগি আছিল ৰঙৰ দাগ ধৃত দিগন্ত পেছাত এগৰাকী পেইণ্টাৰ কিন্তু প্ৰশ্ন উঠিছে এই হত্যাকাণ্ডৰ অন্তৰালৰ কাৰণ কি যুৱকৰ প্ৰতি থকা অপ্ৰাকৃতিক আচৰণৰ বাবে এই হত্যাকাণ্ডৰ বলি হ'ব লগা হ'ল ৰাহুল আৰক্ষীয়ে তদন্ত আগবঢ়াই নিওঁতে এই সন্দৰ্ভত আৰু বহু বিস্ফোৰক তথ্য লাভ কৰিছে সেই তথ্যসমূহ হয়তো আৰক্ষীয়ে নিজৰ কেৱল চাৰ্জশ্বিটতহে লিপিবদ্ধ কৰিব হয় যুৱকৰ প্ৰতি থকা অপ্ৰাকৃতিক আচৰণৰ বাবেই সংঘটিত হ'ল এই হত্যাকাণ্ড ৰাহুলৰ যুৱকৰ সৈতে আছিল নিবিড় সম্পৰ্ক তেনে এজন যুৱকৰ জৰিয়তে দিগন্তৰ সংস্পৰ্শলৈ আহিছিল ৰাহুল ইয়াৰ উপৰিও ইয়াৰ অন্তৰালত থকা বাকী তথ্যসমূহ আৰক্ষীয়ে হয়তো নিজৰ তদন্ততহে লিপিবদ্ধ কৰিব আমি গোটেইখিনি যেতিয়া আমি চাইণ্টিফিক এটা আমাৰ এভিডেন্স আমি এটা কালেক্ট কৰিব চাম আমি যিখিনি চিগাৰেট পাইছো বা যিখিনি কাপোৰ বা যি চুৰি আপোনাৰ তেজ লাগি আছে সেইবিলাক গোটেই ফৰেনচিক লেবৰেটৰীলৈ পঠোৱা হ'ব যাতে আমি কেছটো যাতে আমি ষ্ট্ৰং কৰিব পাৰোঁ যোৰহাট আৰক্ষীয়ে শীঘ্ৰেই এই ঘটনাত চাৰ্জশ্বিট দাখিল কৰিব বুলি জানিবলৈ দিয়ে ঘটনাৰ অন্তৰালত লুকাই আছে আৰু কিছু কাহিনী কিন্তু সেইবোৰ কাহিনী গোপন হৈ থকাটোৱেই ভাল কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অৱশেষত আৰক্ষীৰ জালত পৰিল বন কৰা শিশুক অকথ্য নিৰ্যাতন চলাই আত্মগোপন কৰি থকা দম্পতীহাল ৰহা টোলগেটত নগাঁও আৰক্ষীয়ে গ্ৰেফতাৰ কৰে ডিব্ৰুগড়ৰ দেউৰী দম্পতীক ইপিনে দেউৰী দম্পতীৰ বিৰুদ্ধে ডিব্ৰুগড় থানা চৌহদত বিভিন্ন দল সংগঠনে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ মালিকে বট খাই আছিলে তাৰপিছত ৰাতি মোক পানী ঢালি দিলে সিদ্ধি প্ৰসাদ দেউৰী অৱশেষত গ্ৰেপ্তাৰ হ'ল ডিব্ৰুগড়ৰ শিশু নিৰ্যাতনকাৰী দম্পতী
ৰহা টোলগেটত গ্ৰেপ্তাৰ সিদ্ধিপ্ৰসাদ দেউৰী আৰু মিতালী কোঁৱৰ দেউৰী। নগাঁও আৰক্ষীয়ে ৰহা টোলগেটত গ্ৰেপ্তাৰ কৰে নিজৰ ইনোভা বাহনত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ গৈ থকা দেউৰী দম্পতীক। ঘৰত কাম কৰা শিশুৰ গাত উতলা পানী ঢালি চৰম পাশবিকতাৰ পৰিচয় দিছিল এই দম্পতীটোৱেই। ইমান দিনে পশ্চিমবংগৰ শিলিগুৰিত আত্মগোপন কৰি আছিল দেউৰী দম্পতীয়ে। ইনোভা গাড়ি AS 06V 3839 আহি আছে। তো আমি এটা সারপ্রাইজ নাকা কৰি রোহা টোল গেটত ডিব্ৰুগড় ইনসিডেন্ট যে হৈছিলে তাৰ আসামি আমি ধৰিছিলোঁ। নাম ডক্টৰ সিদ্ধি প্ৰসাদ দেউৰী আৰু ডক্টৰ মিতালী কোঁৱৰ আছে। শনিবাৰে নিশা ৰহাত গ্ৰেপ্তাৰ হোৱা দেউৰী দম্পতীক নিশাই প্ৰেৰণ কৰা হয় ডিব্ৰুগড়লৈ। ডিব্ৰুগড়ৰ থানালৈ দেউৰী দম্পতীক নিয়াৰ পিছতে পুনৰ প্ৰতিবাদত উত্তাল হয় ডিব্ৰুগড়। দেউৰী দম্পতীৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে থানা চৌহদ। ডিব্ৰুগড় আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে শিশু নিৰ্যাতনকাৰী চিকিৎসক সিদ্ধিপ্ৰসাদ দেউৰী আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰ দেউৰীক। 5 दिनों से डिब्रूगढ़ पुलिस कॉन्स्टेंटली इनका पीछा कर रही थी। वो अलग अलग जगह अपना रोज रहने की जगह बदल रहे थे, कंटिन्यूसली घूम रहे थे। तो इसके पीछे डिब्रूगढ़ पुलिस की 4 टीम कॉन्स्टेंटली लगी हुई थी। अभी तक टोटल हमने 4 लोगों को अरेस्ट किया है। 3 तारीख को हमने डॉक्टर उपासना देवरी और इंजीनियर प्रियांशु देवरी, ये दोनों जो लड़का और लड़की है एक्यूज कपल के, उनको भी अरेस्ट किया था 3 तारीख को ही और उनको फॉरवर्ड कर दिया था 4 तारीख को। আনহাতে নিউজ 18ৰ বাতৰি চাই দেউৰী দম্পতীৰ বিৰুদ্ধে শিশু শ্ৰমিক ৰখাৰ আন এক অভিযোগ আনিছে এগৰাকী অধিবক্তাই। যোৱাকালি নিউজৰ মষ্ট প্ৰবেবলি 18ত আমি এনেকৈ দেখা পালোঁ যে মিতালী কোঁৱৰক নগাঁৱত যেতিয়া ধৰা দিছিলে তেতিয়া তেওঁৰ লগত আৰু এজনী ছোৱালী আছিলে। এইগৰাকী ছোৱালী সেইগৰাকী ছোৱালীয়ে হয় তেওঁৰ ঘৰত আমি পোৱা, আৰু আমি সন্দেহ কৰা যে সেই ছোৱালীজনী মানে শিশু শ্ৰমিক হয় বুলি, আৰু তেখেতলোকে আমাক সঠিক প্ৰমাণ দিব পৰা নাই। তো সেই আশা কৰিছোঁ যে পুলিচে সেই ছোৱালীজনীক আমাৰ CWCত অতি সোনকালে প্ৰডিউচ কৰিব। ঘৰত কাম কৰা শিশুৰ শৰীৰত উতলা পানী ঢালি কুখ্যাত হৈ পৰিছে ডিব্ৰুগড়ৰ দেউৰী দম্পতী। দেউৰী দম্পতী পলাতক হৈ থকাৰ সময়তে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দেউৰী দম্পতীৰ পুত্ৰকন্যাক। চিকিৎসক সিদ্ধিপ্ৰসাদ দেউৰীৰ বিৰুদ্ধে পূৰ্বেও উত্থাপিত হৈছিল দুৰ্নীতিৰ অভিযোগ। মৰাণ মহাবিদ্যালয়ত যেতিয়াৰ পৰা প্ৰিন্সিপাল ৰূপে এইগৰাকী মিতালী কোঁৱৰে অধিষ্ঠিত হ'ল তেতিয়াৰ পৰা এটাৰ পাছত এটা ছাত্ৰ বিৰোধী নীতি আৰু গোটেই সমাজখনক কলুষিত কৰা নীতিৰে কিন্তু মৰাণ কলেজ আজি শেষ কৰিবলৈ গৈ আছে। তেওঁ শেষ কৰিয়ে পেলালে। ছাত্ৰ একতা সভা 2016 চনৰ পৰা কেতিয়া তেওঁ নিজৰ ইচ্ছামতে তেওঁ ছাত্ৰ একতা সভা নিৰ্বাচন কৰি তেওঁ যাতে মোটা অংকৰ যাতে তেওঁৰ পৰা ধনৰ আলাপ কৰিব পাৰে সেইটো কথা অকল তেওঁলোকৰ মূৰত অকল সেইটো চিন্তা হৈ থাকে। ভাইৰেল হৈ পৰা শিশুৰ গাত উতলা পানী ঢলা ভয়ংকৰ দৃশ্য দেখি এতিয়া সকলোৰে দাবী কঠোৰ শাস্তি বিহক শিশু নিৰ্যাতনকাৰী দেউৰী দম্পতীক। আদালতত যাতে কেছটো বিচাৰ হয়, কাৰণ ডিব্ৰুগড়ত ইয়াতকৈও ডাঙৰ এনেকুৱা ধৰণৰ ডাঙৰ ঘটনা এটা 15 চনৰ লাষ্টৰ ফালে হৈছিল। নগাঁৱৰ পৰা নীলোৎপল বৰা আৰু মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰামৰ্শদাতা কমিটিয়ে দাখিল কৰা প্ৰতিবেদন কি আছে? পৰামৰ্শদাতা কমিটিৰ এই প্ৰতিবেদনত পৰামৰ্শদাতা কমিটিয়ে কি অভিযোগ আনিছে অসম গণ পৰিষদৰ বিৰুদ্ধে চাওঁ আহক। আকৌ আছুৰ ঔৰসত ৰাজনৈতিক দল কেতিয়া আত্মপ্ৰকাশ ঘটিব আছুৰ নেতৃত্বত ৰাজনৈতিক দলৰ? কি আছে পৰামৰ্শদাতা কমিটিৰ প্ৰতিবেদনত? আগবঢ়াইছেনে ৰাজনৈতিক দল গঠনৰ পৰামৰ্শ? ৰাজ্যৰ 16গৰাকী বিশিষ্ট ব্যক্তিক লৈ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম যুৱ ছাত্ৰ পৰিষদে যোৱা 19 আগষ্টত গঠন কৰা অসম পৰামৰ্শদাতা কমিটিয়ে দাখিল কৰিছে নিজৰ প্ৰতিবেদন। সেই কমিটিয়ে যোৱা 2 ছেপ্টেম্বৰত আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ হাতত দাখিল কৰা প্ৰতিবেদন আহি পৰিছে নিউজ 18ৰ হাতলৈ।
অসম গণ পৰিষদ ৰাষ্ট্ৰীয় দলৰ হাতত বিক্ৰী যোৱাৰ অভিযোগেৰে আঞ্চলিক শক্তি গঠনৰ পৰামৰ্শ কমিটিৰ। অসমীয়াৰ বাবে গঠন হ'বলগীয়া আঞ্চলিক শক্তিটোৰ মূল মন্ত্ৰ আছাম ফাৰ্ষ্ট অলৱেজ এণ্ড এভাৰ। অগপই অতি নিৰ্লজ্জভাৱে বিজেপিৰ ওচৰত নিজৰ পৰিচয় আৰু আদৰ্শ আত্মসমৰ্পণ কৰা বুলি স্পষ্টকৈ উল্লেখ কৰি এটা আঞ্চলিক শক্তি গঠনৰ পৰামৰ্শ আগবঢ়াইছে, য'ত অসম পৰামৰ্শদাতা কমিটিয়ে কৈছে খিলঞ্জীয়া জনগোষ্ঠী, চাহ জনগোষ্ঠী, জনজাতীয়, অজনজাতীয় আৰু সংখ্যালঘু সম্প্ৰদায়ক জড়িত কৰিব লাগিব আঞ্চলিক শক্তিয়ে। চলিত মাহৰ মাজভাগতেই এখন সংবাদ মেলেৰে আছু আৰু AJYCPয়ে ৰাজহুৱা কৰিব দলটোৰ বিষয়ে। আছু AJYCPৰ লগ লাগিব কৃষক মুক্তিও। হয়, শুনি হয়তো আচৰিত হৈছে, কিন্তু এয়াই সত্য। পৰামৰ্শদাতা কমিটিয়ে দিয়া পৰামৰ্শৰ ভিত্তিত আছু আৰু যুৱ ছাত্ৰ পৰিষদে ৰাজনৈতিক দল গঠনৰ পূৰ্বে গঠন কৰিব এখন আহ্বায়ক কমিটি, যিখন আহ্বায়ক কমিটিত থাকিব কৃষক মুক্তিৰ নেতৃত্ব। আৰু এই আহ্বায়ক কমিটিয়ে জন্ম হ'বলগীয়া আঞ্চলিক দলটোৰ ৰূপৰেখা নিৰ্ণয় কৰিব। এতিয়া কথা হ'ল 1985 চনত জন্ম হোৱা অসমৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে অসমবাসীক প্ৰবঞ্চনাৰ অভিযোগেৰে নতুনকৈ গঠন হ'বলগীয়া এই ৰাজনৈতিক সংগঠনটোক অসমবাসীয়ে বিশ্বাসত ল'বনে? কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সহযোগত মই ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। কংগ্ৰেছ ক্ষমতালৈ আহিলে দৰিদ্ৰ মহিলাই মাহে পাব 7,500 টকা। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই নিৰ্বাচনী টোপ দিয়াৰ লগে লগে বিজেপিৰ তুচ্ছতাছিল্য। কংগ্ৰেছে আলু চেপি সোণ উলিয়াব বুলি কটাক্ষ কৰে জয়ন্ত মল্লবৰুৱাই। কংগ্ৰেছৰ গাদীৰ সপোন অলিক বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ক'লে, আমি কংগ্ৰেছ দলে ঘোষণা কৰিছোঁ বিজেপি 38% মহিলা আৰু আমাৰ কংগ্ৰেছ চৰকাৰ যেতিয়া আহিব 2027 আৰু ন্যায় আঁচনিৰ প্ৰতিটো পৰিয়ালক আমি 7,500 টকাকে দিয়া যিটো ঘোষণা। আগন্তুক নিৰ্বাচনত কংগ্ৰেছ শাসনলৈ আহিলে দুখীয়া মহিলাক দিব 7,500 টকাকৈ। ইয়াৰ পিছতেই বিজেপি তুচ্ছতাছিল্য। পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্লবৰুৱাই ক'লে, কংগ্ৰেছ চৰকাৰে ধন দিয়াটো আলু চেপি সোণ উলিওৱাৰ লেখীয়া কথা। ৰাহুল গান্ধী ডাঙৰীয়াই মানে মেচিনেৰে আলু সোমাই পিছফালেৰে সোণ ওলোৱা কথা কয়। গতিকে এই ধৰণৰ অদ্ভুত কথা কৈয়ে থাকে তেওঁলোকে। গতিকে আলুৰ পৰা সোণ বনোৱা কথা কয়। গতিকে এনেকুৱা ধৰণৰ কিবা এটা অদ্ভুত পৰিকল্পনা এটা ৰাহুল গান্ধীয়ে বোলে ক'ৰবাত কৈছে 7,000 নে 7,500 টকা দিবলৈ। গতিকে যোৱা 15 বছৰত তেওঁলোকে কি দিলে দেখিলে। গতিকে এইবিলাক কথাৰ কোনো গুৰুত্ব নাই। এইবিলাক তাতকৈ ডাঙৰ কথা হ'ল কি ৰিপুণ বৰা কোন ক'বৰ কাৰণে? তেওঁ কি হ'ব ভৱিষ্যতে? তেওঁ কি মুখ্যমন্ত্ৰী কেণ্ডিডেট নেকি? তেওঁ কোন হয় ক'বৰ কাৰণে? তেওঁ ক'বৰ অথৰিটিটো ক'ৰ পৰা পালে? গতিকে তেওঁ সেই কথাবিলাক চিন্তা কৰক যে তেওঁলোকে আচলতে কোৱাৰ অথৰিটি আছে নে নাই। আৰু এই কথাবিলাক ৰাহুল গান্ধী ডাঙৰে আলুৰ পৰা সোণ ওলোৱাৰ দৰে কৈছে। গতিকে এইবিলাক কথাৰ কোনো মূল্য নাই। বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ফণী ডেকাই ক'লে, কংগ্ৰেছ চৰকাৰ কোনো কাৰণতেই নাহে ক্ষমতালৈ। দুখীয়া মহিলাক ধন দিবলৈ যোৱাৰ প্ৰতিশ্ৰুতি দুখীয়াক তাচ্ছিল্য মাথোন। ৰিপুণ বৰা ডাঙৰীয়াই কৈছে তেখেতসকলৰ হেনো চৰকাৰ আহিলেই 7,500কৈ তেওঁলোকে দিব। আমি প্ৰত্যাহ্বান আকাৰে জনাইছোঁ যে 2021ত চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰেই হ'ব। ইয়াত কংগ্ৰেছ দলৰ চৰকাৰটো হ'ব নোৱাৰে। আৰু বিগত 15 বছৰৰ যিবিলাক তেওঁলোকে কাম কৰিছে, যিবোৰ গেলি পচি গৈছে, এইবোৰ চাফ চিকুণ কৰোঁতে যোৱা 4টা বছৰ এইখন চৰকাৰৰ বহুত সময় নহয়। তথাপিতো যি ধৰণে কাম কৰিছে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰখনে, তাত ইতিহাস হৈছে। ইফালে 2021ত পুনৰ বিজেপিয়ে ক্ষমতালৈ আহিব বুলি মন্তব্য কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাৰ দাবী, কংগ্ৰেছ AIDFৰ মিত্ৰতাই লাভতকৈ ক্ষতিহে কৰিব কংগ্ৰেছক। মোক বহুতো কংগ্ৰেছ দলৰ সদস্যই আপাৰ আছামৰ পৰা কৈ আছে যে এইবাৰ কেণ্ডিডেটৰ ঘৰৰ মানুহে ভোট নিদিব পাৰে কংগ্ৰেছক। তো তেখেতলোকৰ বিশেষকৈ আপাৰ আছামৰ মানুহখিনিৰ অত্যন্ত আঘাত লাগিছে যে আজমলৰ লগত এলায়েন্স হ'ল, যিটো নোহোৱাৰ কাৰণে ৰুইজ বদৰুদ্দিন আজমলৰ কাৰণেই বহুত অসমীয়া মানুহে কংগ্ৰেছক ভোট দি আছিল। সেইটো নাইকিয়া হৈ গ'ল। গতিকে আমাৰ কাৰণে ভালহে হৈছে।
তেওঁলোকৰ চৰিত্ৰটো ওলাই পৰিলে আমাৰ কাৰণে ভাল হৈছে। মই আজিও কৈছোঁ, আকৌ ক'ম, কালিও কৈছোঁ, অহাকালিও ক'ম, কামিং বেক টু দ্য পাৱাৰ এগেইন। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চাই থাকক দিনটোৰ শিৰোনাম। ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো। আপোনালোকে চাই আছে দিনটোৰ শিৰোনাম। ৰাজ্যত শীঘ্ৰে আত্মপ্ৰকাশ কৰিব আন এটা নতুন ৰাজনৈতিক দলে। বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নেতৃত্বত গঠন হ'ব নতুন ৰাজনৈতিক দলটো। সংবাদ মেল পাতি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ অভিযোগ, বৰ্তমানৰ ৰাজ্য চৰকাৰখন হৈছে বঙালী বিৰোধী। জাতীয় সংগঠনৰ পৰা ৰাজনৈতিক শক্তিত পৰিণত হ'ব ৰাজ্যৰ আন এটা জাতীয় সংগঠন। অক্টোবৰ মাহৰ ভিতৰত বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নেতৃত্বত গঠন হ'ব নতুন ৰাজনৈতিক দল। সংবাদ মেলত এই ঘোষণা সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সভাপতি দীপক দেৰ। যে আমি অতি সত্তৰ আমি সম্ভৱতঃ 21 অক্টোবৰত যিদিনাকে নেতাজীয়ে দেশ স্বাধীন বুলি প্ৰথম তেওঁ আজাদিন ফৌজৰ চৰকাৰৰ পতাকা উত্তোলন কৰিছে, সেইদিনা আমি অভিৱৰ্তন কৰি আছোঁ। অসমৰ অভিৱৰ্তন কৰি আমি আমাৰ ৰাজনৈতিক দল আমি সেইদিনা ঘোষণা কৰিছোঁ। বৰ্তমানৰ বিজেপি চৰকাৰক উৎখাত কৰাৰ স্বাৰ্থত ৰাজনৈতিক দলৰ জন্ম দিয়াৰ পৰিকল্পনা কৰিছে বাঙালী জাতীয় সংগঠনটোৱে। সংগঠনটোৰ অভিযোগ, ৰাজ্যত বসবাস কৰা বঙালী লোকসকলক বৰ্তমানৰ বিজেপি চৰকাৰখনে হাৰাশাস্তি কৰি আহিছে আৰু সেইবাবে খিলঞ্জীয়া লোকক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত এই ৰাজনৈতিক দল গঠনৰ পৰিকল্পনা কৰিছে এই সংগঠনটোৱে। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। নিশাটো বাদে দিন দুপৰতে এতিয়া গুৱাহাটীৰ ৰাজপথত চলিছে চিলনী চোৰৰ উপদ্ৰৱ। শনিবাৰে প্ৰাতঃভ্ৰমণলৈ অহা মহিলাৰ ডিঙিৰ পৰা চেইন কাঢ়ি উধাও হ'ল 2 স্কুটি আৰোহী আৰু এই সকলো দৃশ্যাংশ বন্দী হ'ল CCTV কেমেৰাত। মহিলাৰ বাবে সুৰক্ষিত নহয় মহানগৰীৰ ৰাজপথ। দিন দুপৰতে মহানগৰীৰ ৰাজপথতে চলে দুৰ্বৃত্তৰ তাণ্ডৱ। প্ৰাতঃ ভ্ৰমণলৈ অহা মহিলাৰ ডিঙিৰ চেইন চুৰিৰ দৃশ্যাংশ বন্দী CCTV। মহানগৰীত ক্ৰমাৎ ভয়ানকভাৱে বৃদ্ধি পাব ধৰিছে চিলনী চোৰৰ ত্ৰাস। দিন দুপৰতে মহানগৰীৰ ভিন্ন প্ৰান্তৰ ৰাজপথত সংঘটিত হ'ব ধৰিছে এটাৰ পিছত আনটো চেইন চুৰিৰ ঘটনা। শনিবাৰে পুৱা মহানগৰীৰ অন্যতম ব্যস্ত অঞ্চল বৰঠাকুৰ মিলত সংঘটিত হয় তেনে এক ঘটনা। গৌৰী চক্ৰৱৰ্তী নামৰ মহিলাগৰাকীয়ে প্ৰাতঃ ভ্ৰমণলৈ গৈ ঘূৰি অহাৰ সময়ত ঘৰৰ সন্মুখতে স্কুটিত অহা 2 যুৱকে মহিলাগৰাকীৰ ডিঙিৰ পৰা কাঢ়ি নিয়ে সোণৰ চেইনডাল। এদিকে আসছি, এদিকে আসাতে তারপরে আমি একটু কেটে টান নিচ্ছি, এদিকে একটু তুলসী পাতা নিব। তো এই একটু টাইমেতে আমি একটু টান নিচ্ছি, এর সময় টান মারি চেন গেল। তো আমি সঙ্গে সঙ্গে ও তো নাই। মহিলাগৰাকীৰ ডিঙিৰ পৰা মুহূৰ্তৰ ভিতৰতে 2 যুৱকে চেইনডাল কাঢ়ি উধাও হয় যদিও CCTV কেমেৰাত বন্দী হৈ ৰয় সকলো দৃশ্যাংশ। লগে লগে মহিলাগৰাকীয়ে পৰিয়ালৰ সহযোগত পল্টন বজাৰ থানাত সমগ্ৰ ঘটনা সম্পৰ্কত দাখিল কৰে এক এজাহাৰ। FIR কৰা হৈছে। তেওঁলোকে আহিছিল অলপ আগত, আহি কথা কথা সুধি গ'ল। চাইছে কিবা চিনাকি ওলাইছে নেকি নাই। পুৱাৰ সময়তে ৰাজপথত এনেদৰে এগৰাকী মহিলাৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিয়াৰ পিছত নিৰাপত্তাহীনতাত ভুগিছে অঞ্চলবাসী। আমাৰ এইটো ৰাইট আছে যে মৰ্ণিং ৱাক কৰোঁ, ফ্ৰীলি মুভমেণ্ট কৰোঁ। আজিকালি এনেকৈ হৈছে মোৰ গেটৰ ওচৰত আহি চেইন লৈ যায়, মানে সেইটো এডমিনিষ্ট্ৰেশ্যনেল লেপছ বা কিবা হ'ব পাৰে, সুৰক্ষা নাই।
সকলোৱে বিচাৰিছে অচিৰে আৰক্ষীয়ে চিলনী চোৰৰ গেংটোক আটক কৰি কিছু পৰিমাণে হলেও যেন সকাহ দিয়ে অঞ্চলবাসীক। কেমেৰাত হিতেশ ডেকাৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিড-19 এতিয়া বিপদত পেলাইছে মৃৎশিল্পীসকলক। পূজাৰ দিন নিচেই সমাগত, কিন্তু পূৰ্বৰ দৰে ব্যস্ততা নাই এতিয়া মৃন্ময় শিল্পীসকলৰ। মূৰ্তি নিৰ্মাণ আৰু ব্যৱসায় কৰিব নোৱাৰি এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে মৃন্ময় শিল্পীসকলৰ। কৰোনাই ম্লান কৰিব দুৰ্গোৎসৱৰ আনন্দ। পূৰ্বৰ দৰে ব্যস্ততা নাই মৃন্ময় শিল্পীসকলৰ। লকডাউনে বিপদত পেলাইছে মৃৎশিল্পীসকলক। সমাগত দুৰ্গা পূজা আৰু বিশ্বকৰ্মা পূজা, কিন্তু কৰোনা আৰু লকডাউনে ম্লান কৰিছে দুৰ্গোৎসৱৰ আনন্দ। পূৰ্বৰ দৰে ব্যস্ততা নাই মৃন্ময় শিল্পীসকলৰ। সাধাৰণতে ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগৰে পৰা দুৰ্গা পূজাৰ প্ৰতিমা নিৰ্মাণৰ বাবে ব্যস্ত হৈ পৰে মৃন্ময় শিল্পীসকল। দিন ৰাতি একাকাৰ কৰি নিৰ্মাণ কৰে সৰু বৰ আকৰ্ষণীয় প্ৰতিমা। কিন্তু এইবাৰ কামৰ অভাৱত পানীত হাঁহ নচৰা অৱস্থা মৃন্ময় শিল্পীসকলৰ। মূৰ্তি নিৰ্মাণৰ বাবে পূৰ্বৰ দৰে কোনো ধৰণৰ অৰ্ডাৰে লাভ কৰা নাই মৃৎশিল্পীসকলে। মানুহৰ পূজা পাতিম বুলি কাৰো মনৰ কোনো উৎসাহ নাই আৰু কোনো অহাও নাই, কোৱাও নাই যে আমাক এটা মূৰ্তি লাগে। তো সেই হিচাপে আমি কেনেকৈ মূৰ্তি বনাওঁ, ইমানটো আৰু দায়িত্ব ল'ব নোৱাৰি। কাৰণ যোৱা 5 মাহ আমি বহি আছোঁ, বহি খাইছোঁ, আমাৰতো বেলেগ একো নাই, এনেকৈ চলি আছোঁ। ইয়াৰ পিছত যদি আমি বনাওঁ আকৌ মূৰ্তি বিক্ৰী নহয় তেনেহ'লেতো এনেই মৰিব লাগিব। 1923 চনত নিৰ্মাণ হোৱা গুৱাহাটীৰ পুৰণি মৃৎশিল্পৰ ব্যৱসায়ৰ এই বিপণীখনৰো একেই অৱস্থা। কামৰ অভাৱৰ বাবে দিশহাৰা হৈ পৰিছে এই ব্যৱসায়ৰ সৈতে জড়িত লোকসকল। বহু শিল্পীয়ে অৰ্থৰ অভাৱৰ বাবে আনিব পৰা নাই মূৰ্তি নিৰ্মাণৰ সামগ্ৰীসমূহ। অন্ততঃ 3 মাহ 4 মাহ আগৰ পৰা কিছুমানৰ হেৰি হৈ যায়, এইবাৰ কাৰো কোনো হেৰি নাই। এনেই দুৰ্গাৰ ধৰক মোটামুটি মোৰ 15খন মান হয়। এই মৃন্ময় শিল্পৰ লগত জড়িত লোকসকলৰ বাবে ভবাৰ এতিয়া সময় আহি পৰিছে। চৰকাৰ বা প্ৰশাসনে কিবা এটা কৰিলেহে যেন এই শিল্প জীয়াই থাকিব। কেমেৰাত নিতুল কৃষ্ণৰ সহযোগত হীৰক জ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। চাই থাকক দিনটোৰ শিৰোনাম। খবৰ আৰু আছে, কিন্তু তাৰ আগতে লৈছো পুনৰ এটা বিৰতি। চাই আছে দিনটোৰ শিৰোনাম। গঠন কৰা হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ ৭ম বাৰ্ষিক দুলীয়াজান অধিৱেশনৰ অভ্যৰ্থনা সমিতি। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড় ৰাজ্যৰ আতিথ্যত গঠন কৰা হয় এই সমিতিখন। অক্টোবৰ মাহৰ শেষৰ সপ্তাহত অনুষ্ঠিত হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ৭ম সাধাৰণ অধিৱেশন। এইবাৰ দুলীয়াজানত অনুষ্ঠিত হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ৭ম সাধাৰণ অধিৱেশন। এই অধিৱেশনতে ৰাজ্যৰ শিক্ষা, সংস্কৃতি, ভাষা, অৰ্থনৈতিক আৰু ৰাজনৈতিক ভৱিষ্যত সম্পৰ্কত চিন্তা চৰ্চা কৰি সমাধানৰ পথ উলিওৱা হ'ব। এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। 4দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া সাধাৰণ অধিৱেশনত প্ৰতিখন জিলাৰ পৰা আছুৰ 5,000 পৰা 10,000 প্ৰতিনিধিৰ সমাৱেশ ঘটিব। অক্টোবৰ মাহৰ শেষ সপ্তাহত অনুষ্ঠিত হ'ব অধিৱেশনখন। বিভিন্ন সাংস্কৃতিক শোভাযাত্ৰা কেনেকৈ কৰিব, প্ৰতিটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি তেওঁলোকৰ সংস্কৃতিৰ যিবোৰ বিভিন্ন বিষয় আছে এইবোৰ কেনেকৈ উপস্থাপন কৰিব, বা আন প্ৰদৰ্শনীমূলক যিবোৰ বিষয় আছে য'ত আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ চহকী ঐতিহ্য য'ত শক্তিশালীৰ ওপৰত প্ৰতিফলিত হ'ব লাগিব। গতিকে এই গোটেই কথাবোৰৰ এটা নিখুঁত পৰিকল্পনা নিশ্চয়কৈ অভ্যৰ্থনা সমিতিয়ে কৰিব। গতিকে মই ভাবোঁ যে এই অধিৱেশন এখন অত্যন্ত সৰ্বাংগ সুন্দৰ অধিৱেশন হ'ব আৰু ছাত্ৰ সন্থাৰ ইতিহাসত এইখন এখন অন্যতম শ্ৰেষ্ঠ অধিৱেশন হিচাপে কৰিবৰ কাৰণে এই অঞ্চলৰ ৰাইজে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা চলাব। এই উপলক্ষে শনিবাৰে দুলীয়াজানৰ চলাকটকী খেলপথাৰত অনুষ্ঠিত হয় এক ৰাজহুৱা সভা।
এই সভাতে আসুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সম্পাদকৰ উপস্থিতিত দুলিয়াজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ সুৰেন্দ্ৰনাথ গগৈ সভাপতি আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়। নাহৰকটীয়াৰ পৰা উৎপল চলিহা, নিউজ 18 অসম নৰ্থ ইষ্ট। গগৈয়ে আঞ্চলিক দল গঠন কৰাতকৈ নিজে যিকোনো ৰাজনৈতিক দলত যোগদান কৰক। লুৰিনৰ বাবে আমাৰ শুভেচ্ছা আৰু আশীৰ্বাদ সদায় আছে, কিন্তু আসুৰ সাধাৰণ সম্পাদকগৰাকীক লৈ কাৰ এই মন্তব্য? লুৰিনে ৰাজনীতি কৰক, আঞ্চলিক দল গঠন কৰি থকাতকৈ নিজে আন ৰাজনৈতিক দলত যোগদান কৰক। লুৰিন জ্যোতিৰ ওপৰত মোৰ আশীৰ্বাদ আছে। এই মন্তব্য খাদ্য আৰু সংসাধন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ। বিভিন্ন সময়ত দেখিছোঁ আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া বা অন্যান্যসকলে কৈ আছে যে আসু এটা ৰাজনৈতিক দল গঠন কৰিব, আৰু লুৰিণজ্যোতি এটা যথেষ্ট অভিজ্ঞতা থকা অসমৰ এটা চিনাকি নাম লুৰিণজ্যোতি গগৈ। তেওঁ ইলেকশ্যন পাৰ্টি গঠন কৰক, ইলেকশ্যন খেলক, আমাৰ আশীৰ্বাদ থাকিব। কিন্তু মই ক'ব বিচাৰিছোঁ যে কোনোবা এটা ৰাজনৈতিক দলত তেওঁ যোগদান কৰক। মই কোৱা নাই বিজেপিত যোগদান কৰক, অসম বিধানসভালৈ আহক আৰু অসমৰ সমস্যাবিলাকৰ হৈ তেওঁ মাত মাতক। হঠাতে ৰাজনৈতিক বাদ বিবাদত মাত নমতা ৰামেশ্বৰ তেলীয়ে মুখ খুলিছে। লুৰিণজ্যোতিক মাতিছে ৰাজনৈতিক মঞ্চলৈ। লুৰিণক প্ৰত্যক্ষ ৰাজনীতিলৈ আহ্বান জনোৱাৰ লগতে কংগ্ৰেছ AIUDFৰ মিত্ৰতাই নিৰ্বাচনত বিজেপিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় বুলি দাবী কৰে। আনহাতে বিভিন্ন জাতীয় সংগঠনে ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ চলোৱাৰ সন্দৰ্ভত কৌশলী মন্তব্য ৰামেশ্বৰ তেলীৰ। আমাৰ তৰুণ গগৈ ডাঙৰীয়া ফৌজ বদৰুদ্দিন বুলি কৈছিলে, আৰু যাৰ কাৰণে অসমৰ ৰাইজে কংগ্ৰেছক ভোট দিছিল আৰু চৰকাৰ হৈছিল। আজি তাৰ লগতে ইতিমধ্যে মিত্ৰতা কৰিবলৈ আগবাঢ়িছে। অসমৰ মানুহ বুজি পাইছে, আৰু সেইকাৰণে আমি ভাবোঁ যে নিশ্চয় আগন্তুক দিনত যি 21ত নিৰ্বাচন হ'ব, এই নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টিৰ ফুল মেজৰিটিত চৰকাৰ গঠন কৰিব। ভাৰত চৰকাৰৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ৰ অধীনত প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনাৰ অধীনত ৰাজ্যৰ ভিন্ন স্থানত মেগা ফুড পাৰ্ক আৰু মিনি ফুড পাৰ্ক স্থাপনৰ যোজনা চলোৱা হৈছে। এই উদ্দেশ্যে শনিবাৰে নলবাৰী আৰু পলাশবাৰীত উপস্থিত হয় ৰামেশ্বৰ তেলী। পলাশবাৰীৰ ব্যৱসায়িক হৃদপিণ্ডস্বৰূপ বিজয়নগৰৰ সুডুমপুৰত প্ৰায় 30 বিঘা ভূমিত চুবুৱাকাম প্ৰাইভেট লিমিটেডক মিনি ফুড পাৰ্ক স্থাপনৰ বাবে 22 কোটি টকাৰ ধন আবণ্টন দিছে কেন্দ্ৰই। এই উদ্যোগৰ ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে নলবাৰী জিলাৰ কেন্দুকুছিৰ বালাজী ফুড প্ৰডাক্টৰ উদ্যোগথলীও পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাসকল এতিয়া হওক সাৱধান। 1000 টকাৰ জৰিমনা বিহিবলৈ ৰাজপথত সাজু হৈছে আৰক্ষী। আৰক্ষী আয়ুক্তৰ নিজে উপস্থিত থাকি মাস্ক পৰিধান নকৰা ব্যক্তিক বিহিলে জৰিমনা। সাপ্তাহিক লকডাউন প্ৰত্যাহাৰৰ পিছতে ৰাইজে পিন্ধিবলৈ এৰিছে মাস্ক। মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী প্ৰশাসন। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। এই দৃশ্য গুৱাহাটী মহানগৰীৰ। এটা সপ্তাহতে মহানগৰবাসীক আৰক্ষীয়ে জৰিমনা বিহিলে 13 লাখকৈ টকা। 30 আগষ্টৰ পৰা 5 তাৰিখলৈ মাস্ক পৰিধান নকৰাৰ বাবে জৰিমনা বিহিলে 13 লাখ টকা। আমি এতিয়ালৈকে 13 লাখতকৈ অধিক ফাইন কৰিছোঁ মাস্ক নিপিন্ধাৰ কাৰণে গুৱাহাটী চহৰত। 23 জুনৰ পৰা আজিলৈকে 13 লাখতকৈ অধিক ফাইন কৰা হৈছে মাস্ক, অকল মাস্ক নিপিন্ধাৰ কাৰণে। আৰু ডেইলি আমাৰ অভিযান চলি আছে, ডেইলি আমি ফাইন কৰি আছোঁ। গতিকে ৰাইজক মই আকৌ আহ্বান জনাওঁ যাতে যেতিয়াই ৰাজহুৱা জেগাত ঘৰৰ পৰা ওলাই মাস্ক যাতে পিন্ধে আৰু মাস্কটো সঠিকভাৱে যাতে পিন্ধে, নাক আৰু মুখটো কাভাৰ কৰি। আনকি আৰক্ষীয়ে দৈনিক 80,000ৰ পৰা 1 লাখ টকা পৰ্যন্ত জৰিমনা বিহিছে মাস্ক নিপিন্ধা লোকক। সমগ্ৰ ৰাজ্যতে এই পৰিমাণ হৈছে প্ৰায় 50 লক্ষাধিক টকা। কিন্তু ইয়াৰ পিছতো একাংশ লোকে মানি চলা নাই চৰকাৰী নিৰ্দেশনা, যাৰ ফলত ৰাজহুৱা স্থানসমূহত বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ। এই দৃশ্য গহপুৰৰ। সাপ্তাহিক লকডাউন উঠাই লোৱাৰ পিছতে গহপুৰ নগৰত অধিক ভিৰ হোৱা পৰিলক্ষিত হৈছে।
সকলোৱে পাহৰি পেলালে মাস্ক পৰিধান কৰিবলৈ। গহপুৰত বৰ্তমান 242 জন লোক আক্ৰান্ত হৈছে কৰোনাত, কিন্তু ইয়াৰ পিছতো ভূক্ষেপ নাই একাংশ লোকৰ। মাস্ক নিপিন্ধা সকলে ভৰিছে 500 টকাৰ জৰিমনা। আমি দেখা পাইছোঁ মানুহবিলাকৰ মনত ভয় আশংকা নাইকিয়া হৈ যোৱা নিচিনা লাগিছে, কিন্তু এটা কথা সদায় মনত ৰাখিব যে উচ্চতম ন্যায়ালয়ে নিয়ম বান্ধি দিছে যে কৰোনা মহামাৰী এতিয়াও আমাৰ দেশত, আমাৰ অসমত এতিয়াও কিন্তু কমি যোৱা নাই, দিনক দিনে বাঢ়ি আছে। একেই দৃশ্য তিনিচুকীয়াতো। চৰকাৰী নীতি নিয়ম উলংঘা কৰি দেওবাৰে তিনিচুকীয়াত পুৱাৰ ভাগৰ পৰা ভিৰ হোৱা পৰিলক্ষিত হৈছে। মুখত নাই মাস্ক, নাই সামাজিক দূৰত্ব। মাস্ক নিপিন্ধা লোকক 500 টকাৰ জৰিমনা বিহিলে আৰক্ষীয়ে। তিনিচুকীয়াত 5500 লোক আক্ৰান্ত হৈছে কৰোনাত। ইয়াৰ পিছতো একাংশ লোকে উলংঘা কৰিছে চৰকাৰী নীতি নিয়ম। সম্পূৰ্ণ আন লোকৰ প্ৰথম দিনটোতেই যান বাহন আৰক্ষীয়ে মাস্কৰ বিৰুদ্ধে বোকাখাট নগৰত চলালে অভিযান। মাস্ক পৰিধান নকৰাসকলক জৰিমনাও বিহিলে আৰক্ষীয়ে। বহুজনে মিছাৰ আশ্ৰয় লৈ আৰক্ষীক পতিয়ন নিয়াৰ চেষ্টাও কৰিলে। পিছে আৰক্ষী প্ৰশাসনৰ কঠোৰ স্থিতিত সাৰি নগল মাস্ক নিপিন্ধাসকল। এইদৰেই মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অব্যাহত থাকিব দিনটোৰ শিৰোনাম, কিন্তু তাৰ আগতে ল'ব লাগিব পুনৰ এটা বিৰতি। ঘূৰি আহিছোঁ দিনটোৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ। নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৰ কাৰ্যালয়ত তীব্ৰ জেৰাৰ সন্মুখীন হৈছে ৰিয়া চক্ৰৱৰ্তী। ৰিয়া, সৌভিক, ছেমুৱেল মিৰাণ্ডাক একেলগে বহুৱাই এনচিবিৰ 5 বিষয়াই চলালে মাৰাথন জেৰা। এনচিবিৰ হাতত পৰিছে ড্ৰাগছ সৰবৰাহৰ অভিযোগত সাঙুৰ খোৱা বলিউডৰ 14 গৰাকী নামী দামী তাৰকাৰ নাম। অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু ৰহস্যৰ তদন্তই এতিয়া বুকু কপাইছে বহু নামী দামী তাৰকাৰ। CBI এনচিবিৰ তদন্তত তোলপাৰ সমগ্ৰ বলিউড। জোৰদাৰ গতিৰে আগবাঢ়িছে এনচিবিৰ অভিযান। সৌভিক চক্ৰৱৰ্তী, ছেমুৱেল মিৰাণ্ডাৰ পিছত এনচিবিৰ কাৰ্যালয়ত ৰিয়া চক্ৰৱৰ্তীক সোধা পোছা। আজি পুৱাৰ পৰাই মুম্বাইৰ জুহুস্থিত তাৰা এপাৰ্টমেণ্টত উপস্থিত হ'ল এনচিবিৰ এটা দল। এনচিবিৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হয় ৰিয়া চক্ৰৱৰ্তীক। 5 গৰাকী নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোৰ বিষয়ে কৰিছে সোধা পোছা। এই সোধা পোছাৰ নেতৃত্ব লৈছে উপ সঞ্চালক KPS মালহোত্ৰাই। ৰিয়া, সৌভিক, মিৰাণ্ডাক একেলগে বহুৱাই কৰিছে সোধা পোছা। ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত কেতবোৰ বিস্ফোৰক তথ্য ইতিমধ্যেই এনচিবিয়ে লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যেই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে তিনিওৰে মাজত হোৱাটছএপত হোৱা চেট হিষ্ট্ৰী। ছেমুৱেল মিৰাণ্ডা আৰু সৌভিক চক্ৰৱৰ্তীয়ে এনচিবিৰ জেৰাত প্ৰকাশ কৰিছে কেতবোৰ বিস্ফোৰক তথ্য। ড্ৰাগছ সন্দৰ্ভত হোৱাটছএপত হোৱা কথা বতৰাৰ সত্যতাও মানি লৈছে দুয়োজনে। আনহাতে দীপেশ সাৱন্তক 9 ছেপ্টেম্বৰলৈ এনচিবিয়ে জিম্মাত লৈ সোধা পোছা অব্যাহত ৰাখিব। দীপেশ সাৱন্তৰ জেৰাত পোহৰলৈ আহিছে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য। ৰিয়াৰ কথা মতেই দীপেশ সাৱন্তে ড্ৰাগছৰ অনা নিয়া কৰিছিল। দেওবাৰে পুৱা 11 বজাত আদালতত হাজিৰ কৰোৱা হয় দীপেশ সাৱন্তক। আনহাতে এনচিবিৰ জেৰাত সৌভিক চক্ৰৱৰ্তীয়ে প্ৰকাশ কৰিছে বাইক ৰিয়াৰ আদেশ মৰ্মে ড্ৰাগছৰ বেহাত নামিছিল সৌভিক। এই পৰ্যন্ত ড্ৰাগছ সৰবৰাহৰ অপৰাধত 8 জনক গ্ৰেপ্তাৰ কৰি এনচিবিয়ে জেৰা অব্যাহত ৰাখিছে। কেতিয়াবা পৃথকে পৃথকে, আন কেতিয়াবা মুখামুখিকৈ জেৰা চলাই সকলো তথ্য প্ৰমাণ লাভ কৰাৰ পিছত শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ পথত ৰিয়া চক্ৰৱৰ্তী। ইফালে ড্ৰাগছৰ বেহাৰ সৈতে নাম সাঙুৰ খাই পৰিছে বলিউডৰ 14 গৰাকী নামী দামী তাৰকাৰ নাম। এই তালিকাও এনচিবিৰ হাতত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ক্ৰমাৎ সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। 25 আগষ্টৰ পৰা কোভিড আক্ৰান্ত হৈ GMCHত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। নিউজ 18ৰ কেমেৰাত বন্দী হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক CT স্কেন কৰিবলৈ নিয়াৰ সেই দৃশ্য। এই প্ৰতিবেদন আগবঢ়াই এতিয়া বাতৰিৰ পৰা বিদায় লৈছো। নমস্কাৰ। মুখত অক্সিজেন মাস্ক, হুইল চেয়াৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, তৎপৰ চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী।
কৰোনাত আক্ৰান্ত হৈ বিগত 13টা দিন GMCHত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। দেওবাৰে তৰুণ গগৈৰ কেইবাটাও স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে। হুইল চেয়াৰত বহুৱাই স্বাস্থ্যকৰ্মীয়ে চিটি স্কেনৰ বাবে লৈ গৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। পূৰ্বতকৈ বহুগুণে সুস্থিৰ তৰুণ গগৈৰ স্বাস্থ্য, কিন্তু আন কিছু স্বাস্থ্যজনিত কাৰণত আৰু কিছুদিন চিকিৎসালয়তে থাকিব লাগিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। এই মন্তব্য GMCHৰ অধ্যক্ষ অভিজিৎ শৰ্মাৰ। Saturation-টো around about 93-94 মেইনটেইন হৈছে ৰাতিপুৱা। খালি অক্সিজেন ৰিকুৱাৰমেণ্টটো অকণমান বাঢ়ি গৈছিল, সেইকাৰণে ডক্টৰে ডিচাইড কৰিলে কি চিটি স্কেনটো কৰিব লাগে। চ' উই হেভ জাষ্ট ডান দ্য চিটি স্কেন, চাওঁ হোৱাট ৰিপৰ্টছ কাম। তেখেত ভাল, তেখেত এনেইতো দেখাত ভাল, ক্লিনিকেলি চাওঁ বাকীখিনি বিকজ অফ হিজ এজ এণ্ড কোমৰ্বিড কণ্ডিশ্যনছ, মানে ডায়েবেটিছ, হাইপাৰটেনশ্যন, তাৰপিছত CAD, সেইকাৰণে অকণমান টাইম লাগিব, কিন্তু আমি আশা কৰোঁ যে ছাৰ সোনকালে ভাল হৈ যায়, ইয়াৰ পৰা যায়। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ GMCHত উপস্থিত হৈছে ইজনৰ পিছত সিজন দলীয় নেতাকৰ্মী। সকলোৰে আশা সোনকালে আশু আৰোগ্য লাভ কৰক প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। কেমেৰাত হিতেশৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট।